So, মই কৈছো যে this is a defining moment for the state of Assam. অসমৰ কাৰণে আমি বহুত মুহূৰ্ত দেখিছো উদ্যোগীকৰণ অবিহনে অসমৰ নিবনুৱা যুৱক যুৱতী কেতিয়াও নিজৰ মাতৃভূমিত থাকিব নোৱাৰে মই যেতিয়া বেংগলুৰুত যাওঁ কৰ্ণাটকত যাওঁ চেন্নাইত যাওঁ ৭,০০০ টকা দৰমহাত অসমৰ যুৱক যুৱতীয়ে কাম কৰি থকা তেওঁলোকে নিজে দুবেলা দুমুঠি ভাল কৰি নাখায় ঘৰত মাক বাপেকলৈকে পইচা পঠোৱা সো এই দৃশ্যবোৰে আমাক এটাই কথা সোঁৱৰাই দিয়ে যে জাতিটোৰ কাৰণে আমি যদি কিবা এটা কৰিব লাগে তেতিয়াহলে অসমত উদ্যোগীকৰণৰ বাতাবৰণ এটা নিৰ্মাণ কৰিব লাগিব এটা কাৰ্যকালৰ ভিতৰতে আন্দোলন কমাই পেলাওক বন্ধ কমাই পেলাওক উগ্ৰপন্থাত বিশ্বাস কৰা লোকসকললৈ ঘৰলৈ উভতাই আনক আৰু সেই এটা কাৰ্যকালৰ ভিতৰতে সকলো ঘটনাক অতীত বুলি মানুহৰ মাজত এটা ধাৰণাৰ সৃষ্টি কৰি উদ্যোগীকৰণৰ পৰিৱেশ এটাও নিৰ্মাণ কৰা অসম্ভৱ আছিলে যে ৩.৫ বছৰত ইমানবিলাক কৰা সম্ভৱ নাছিলে কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেৰণাত আৰু অসমবাসীৰ আশীৰ্বাদত আজি আমি এটা এনেকুৱা মুহূৰ্তত উপস্থিত হলো যে ইয়াৰ পৰা অসমে নতুন দিনলৈ যাত্ৰা আৰম্ভ কৰিব পাৰে এইবাৰ যদি আমি 4.5 লাখ crore ইনভেষ্টমেন্ট আনিব পাৰিছো 5 বছৰ বা 4 বছৰ পিছত যেতি এডভান্টেজ আসাম 0.3 হ'ব মই ভাবো যে ইট উইল গো আপ টু 15 লাখ crore today we have laid a foundation আমি এটা নতুন অসমৰ এটা নতুন বুনিয়াদ নিৰ্মাণ কৰিলো ইয়াৰ পৰা মই আশা কৰো যে অসমৰ যুৱ প্ৰজন্মই অসমক আগুৱাই লৈ যাব অসমৰ ৰাইজে উদ্যোগীকৰণৰ যেটো পৰিৱেশ আমি নিৰ্মাণ কৰিছো তাক সহযোগিতা কৰিব উদ্যোগীকৰণ যদি নহয় আমাৰ লৰা ছোৱালীয়ে বাহিৰত ৭-৮ টকাৰ কাৰণে সদায় কাম কৰিব লাগিব বেমাৰ হলে মৃত্যু হলে মৃতদেহটো ঘৰলৈ উভতাই আনাৰ বাবেও বহুতৰ আজি সম্বল নাই মই এনে বহুত ঘটনা জানো বেংগলোৰ হায়দৰাবাদত আমাৰ লৰাৰ মৃত্যু হয় মৃত্যুৰ পিছত তেওঁৰ শৰীৰটো দেউতাক মাকৰ শেষবাৰ চাব নোৱাৰে টকাৰ অভাৱত তাতে সৎকাৰ কৰিব লাগে গতিকে আমি যদি অসমত এটা উদ্যোগীকৰণৰ বাতাবৰণ নিৰ্মাণ কৰিব পাৰো তেতিয়াহলে হাই স্কিলত লৰা ছোৱালী বাহিৰত যাওক ইঞ্জিনিয়াৰ অভিযন্তা হৈ আমেৰিকাত যাওক জাপানত যাওক কিন্তু সিকিউৰিটি গাৰ্ডৰ কাম কৰিবৰ বাবে অন্তত বাহিৰত যাব নালাগে তেনেকুৱা অসম এখন আমি বিচাৰো আৰু মই ভাবো যে এতিয়াৰ পৰা আমি সেই সংকল্প লব পাৰো যে অহা 5 বছৰত আমি অসমৰ ভৱিষ্যত সলনি কৰিম বিকশিত অসমৰ এয়া ভাগীৰথী যাত্ৰা বুলি ক'ব পাৰি মোৰ দৃষ্টিত যে যি এটা দিনৰ আমি কল্পনা কৰিছিলো ৰাজনীতি কৰিব আহোতে এটা কল্পনা আছিল যে অসমক এনেকে ধৰণে চাব বিচাৰো সেই দিনটোৰ আজি আমি থিয় হৈছো ইয়াৰ পৰা এতিয়া আমি ভৱিষ্যত চাব পাৰো আন্দোলন হত্যা তেজৰ ফাকু খেলা অসম এখনৰ পৰিৱৰ্তে উজ্জ্বল ভৱিষ্যতৰ অসম এখন আজি আমি থিয় কৰাব পাৰিছো ইয়াৰ পৰা অসমৰ ৰাইজ আৰু যুৱ শক্তি আগুৱাই লৈ যাব লাগিব অসমখনক আমি ৪৭ চনৰ আগত যেনেকুৱা সম্পদপূৰ্ণ অসম আছিল সমৃদ্ধিপূৰ্ণ অসম আছিল তালৈকে আমি লৈ যাব পাৰিছো যেতিয়া ভাৰতৰ ভিতৰত একমাত্ৰ ইণ্ডাষ্ট্ৰিয়েল ষ্টেট অসম আছিল আজি সেই সমৃদ্ধিৰ অসমখনৰ এতিয়া আমি বহুত দূৰত নহয় ইয়াৰ পৰা যদি আমি একেলগে কাম কৰো বহুত হ'ব এই বছৰটোত আমাৰ বহুত কেইটা কাম হ'ব জাগিৰোডত সেমিকন্ডাক্টৰে প্ৰডাকশন কৰিব ১৭০০ ছোৱালী বেংগলুৰুত ট্ৰেইনিং লৈ আছে অসমীয়া ছোৱালী তেওঁলোক উভতি আহিব তেওঁলোকে চিপছ বনাব এই বছৰত প্ৰথমবাৰৰ বাবে পেপচিৰ আলুৱে অসমত চিপছ হ'বগৈ এই বছৰত ফেক্টৰী ইনোগ্ৰেশ্যন হ'ব এই বছৰত ইণ্ডিয়াৰ 5th লাৰ্জেষ্ট এয়াৰপোৰ্ট হিচাপে গুৱাহাটী এয়াৰপোৰ্টে আত্মপ্ৰকাশ কৰিব গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত এই বছৰতে দলং হ'ব এই বছৰতে নুমলীগড়ত বায়' ৰিফাইনাৰী হ'ব এই বছৰতে নামৰূপত ইউৰিয়া কাৰখানাৰ কাম আৰম্ভ হ'ব গতিকে মই ভাবো যে ২০২৫ চন
আমাৰ বাবে এটা ডিফাইনিং ইয়াৰ হ'ব আৰু আমি যদি ইয়াক আগুৱাই লৈ যাওঁ আমি বহুত আগুৱাই লৈ যাব পাৰিম কিন্তু কালি যদি অহাকালি গুৱাহাটীত কোনোবাই বোমা এটা ফুটাই দিয়ে যিমানলৈকে গৈছো লুডু খেলত ৯৯ লৈকে যায় সাপৰ মুখত পৰিব আকৌ শূন্য হ'ব তেতিয়া আৰু ৫০ বছৰ পিছত আৰু এনেকুৱা এটা এফৰ্ট কৰিব লাগিব স্বাধীনতাৰ ৭৫ বছৰ পিছত এটা এফৰ্ট হ'ল মই ভাবো ই বহুত সফল হ'ল সকলোৰে মুখত এতিয়া অসম যাকে আপোনালোকে লগ পাইছে কিন্তু এই ৭৫ বছৰৰ পিছত আমি যদি আকৌ সাপৰ মুখত পৰো আমি আৰু ৫০ বছৰ নতুন ৰাস্তাৰ আকৌ নিৰ্মাণ কৰিব লাগিব হয়তো আমাৰ জীৱনত আমি সমৃদ্ধিশালী অসম দেখা নাপাওঁ গতিকে আমাৰ লক্ষ্য হ'ব লাগে যে ৯৯ যেনেকে সাপৰ মুখত পৰে আমি যাতে সাপৰ মুখত নপৰাকৈ এখত গৈ থিয় হ'ব পাৰোঁ মই আগৰ পৰাই জানো যে সকলো আহিব সকলোৱে কৰিব বিচাৰিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যালয় আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই নিজে এই এডভান্টেজ আছাম নহয় অসমৰ এটা ফিউচাৰ এজ এ মেনুফেকচাৰিং হাব অসমক নিৰ্মাণ কৰিবৰ বাবে তেওঁলোকে যোৱা ৩ বছৰত বহুত কাম কৰি আছিলে আগতে আনিলে অসুবিধা যে আমি এজন ইনভেষ্টৰক আনিলো তেওঁ অসমত আহি বন্ধ দেখিলে বোমা বিস্ফোৰণ দেখিলে তেওঁতো আঁতৰি যাব সো এই এফৰ্টটো ২০১৮তো আমি লৈছিলো কিন্তু ২০১৮ৰ পিছত যেতিয়া মানুহে CAৰ আন্দোলন দেখিলে যিকেইজনে আপোনালোকে বহুতে কয় যে এডভান্টেজ অসমত একত কি হ'ল কি নহ'ল তাৰ উত্তৰটো CA আন্দোলনতে লুকাই আছে এডভান্টেজ 1ৰ সময়ত আমি ৬০ মান গলো গৈ আকৌ সাপৰ মুখত পৰিলো তলত নামি আহিলো গতিকে অসমৰ ৰাইজে যদি এই পৰিৱেশ ৰাখে তেতিয়ালে মই ভাবো যে অসমৰ সমৃদ্ধিশালী ভৱিষ্যতক কোনেও ধৰি ৰাখিব নোৱাৰে অসমৰ ২-৩টা কথা যদি মই এটা নামে কৈছো যে হাইপাৰ স্কেলাৰ ডাটা চেণ্টাৰ আহিব না যদি আমাৰ ইঞ্জিনিয়াৰিং কলেজত তাৰ পাঠ্যক্ৰম নহয় যেতিয়া ডেটা চেণ্টাৰটো বনাই উঠিব তেতিয়া তাত কাম কৰিবৰ কাৰণে তেওঁলোকে আকৌ কলিকতা মুম্বাইৰ পৰা ল'ৰা ছোৱালী লৈ আহিব লাগিব এতিয়া আমাৰ জাগিৰোডত আমি সেমি কণ্ডাক্টৰ আৰম্ভ কৰিলো আমাৰ ছোৱালীক পঠিয়াই পেলাই আমি ট্ৰেইনিং কৰাই আনিছো বা টাটা বুলি কৰিছে বেলেগ এটা ফেক্টৰী বেলেগ এজনেতো নকৰে আজি আমি যিমানবিলাক আজি কাম কৰি আছো যদি স্কিল মেন পাৱাৰ এটা নহয় কাম কোনে কৰিব সেইকাৰণে আমাৰ শিক্ষা যিটো প্ৰক্ৰিয়া ট্ৰেডিশনেল যি পাঠ্যক্ৰম আছিলে ইয়াৰ পৰা আমি সলনি হ'ব লাগিব অসমত যদি ইউৰিয়া ফেক্টৰী আহিছে সেই ফেক্টৰীৰ কাৰণে দৰকাৰী আমি মেন পাৱাৰ বনাব লাগিব যদি জাগিৰোডত সেমি কণ্ডাক্টৰ আহিছে সেমি কণ্ডাক্টৰৰ কাৰণে প্ৰয়োজনীয় মেন পাৱাৰ আমি নিৰ্মাণ কৰিব লাগিব টাটাৰ CMD চন্দ্ৰশেখৰণৰ আপোনালোকে যদি স্পীচ শুনিছে he has committed to bring a mobile manufacturing factory to Jagirod with equal kind of investment that means 30,000 crore more investment on a mobile telephone manufacturing plan or equivalent electronics manufacturing so jodi ohomor lora swalik ami train nokoru tetela tate kune kam koribo sei karone moi bhabu je iyar pisot ami amar শিক্ষা ব্যৱস্থা ক্লোজলি চাব লাগিব যাতে অসমৰ লৰা ছোৱালী অসমৰ উদ্যোগসমূহত কাম পায় তাৰ কাৰণে আমি শৈক্ষিক কাঠামোটোৰ আমি এটা বিশাল পৰিৱৰ্তন কৰিব লাগিব 4 বছৰ 3 বছৰ আগতে তাৰ প্ৰথম পদক্ষেপ আমি লৈছিলো টাটা টেকনলজিৰ লগত লগ লাগি আমাৰ ITI সমূহক আমি পৰিৱৰ্তন কৰিছো কেতেবা আপোনালোকে চাব we are executing a 4,000 crore projects এইবাৰ আমি নেলকো বুলি এটা অৰ্গেনাইজেশ্যনৰ লগত এখন MOU কৰিছো যাতে ক্লাছ 9-10তে আমি ইন্ডাষ্ট্ৰি 4.0 ল'ৰা ছোৱালীক শিকাব পাৰো সো কালি যেতিয়া মই কথা পাতিম বা তাৰ পিছত কথা পাতিম আপোনালোকক আমি ক'ব পাৰিম যে আমি স্কিল এডুকেশ্যনৰ ওপৰত এই গোটেই সামিটটোত আটাইতকৈ বেছি গুৰুত্ব দিছিলো